হাই, মই ৰত্নদত্ত SHG মটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম ৰেচন কাৰ্ডৰ সম্বন্ধে। যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে ইতিমধ্যে গম পাইছে যে তেওঁলোকে বহুতো সুবিধা লাভ কৰিব। তাৰ মাজতে আমি আজি কেইটামান সুবিধাৰ কথা আলোচনা কৰিম। প্ৰথমতে আপোনালোকে গম পাইছে যে যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় মহিলাসকলে লাভ কৰিব। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ৰেচন কাৰ্ডৰ ইমান দিন কি হৈছিলে, চাউল দি আছিলে, এতিয়া চাউলৰ লগতে আপোনাৰ চেনি, দালি, নিমখো দিব। চেনি, দালি আৰু নিমখ এইকেইটা বজাৰৰ মূল্যৰ পৰা আধা দামত আপোনালোকক দিয়া হ'ব। দালি প্ৰতি কেজি 30 টকা বজাৰৰ পৰা কম পাব, নিমখো 10 টকাত পাব, চেনিও আধা দামত পাব। এতিয়া কথা হৈছে যে যাৰ ঘৰত 5জন মেম্বাৰ আছে তেওঁলোকে 1 কেজি দালি পাব, আৰু যাৰ ঘৰত 5জনতকৈ বেছি আছে তেওঁলোকে 2 কেজি দালি পাব। ইয়াতকৈ উপৰি যিমান আছে তেওঁলোকে 2 কেজি পাব। গতিকে এই গোটেইকেইটা বস্তু আপোনালোকে এতিয়াৰ পৰা চাউলৰ লগত ফ্ৰীকৈ পাব ৰেচন কাৰ্ডৰ জৰিয়তে, আৰু এইটো অক্টোবৰৰ পৰা আৰম্ভ কৰা হ'ব। আৰু ইয়াৰ পিছত আপোনালোকক আটা, ঘেঁহু, চয়াবিন এইকেইটা বস্তু দিয়া হ'ব। এইটো লাহে লাহে দিয়া হ'ব। এইটো প্ৰথম আপোনালোকে ৰেচন কাৰ্ডৰ পৰা পালে, অৰুণোদয় পালে, আৰু এইটো পাব আপোনালোকৰ ফ্ৰী ট্ৰিটমেণ্ট। যাৰ যে ৰেচন কাৰ্ড আছে তেওঁলোকে এতিয়া ফ্ৰী ট্ৰিটমেণ্টো পাব হস্পিটেলবিলাকত। আৰু এতিয়া নতুনকৈ কৈছে যে যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ পৰিয়ালৰ ল'ৰা ছোৱালী যদি গ্ৰেজুৱেশ্যন পঢ়িব বিচাৰিছে, গ্ৰেজুৱেশ্যন পঢ়িবৰ কাৰণে তেওঁলোকে কলেজত এডমিশ্যন ল'ব লাগিব। আৰু কলেজত এডমিশ্যনৰ সময়ত যদি ৰেচন কাৰ্ড শ্ব' কৰা হয়, দেখুওৱা হয়, তেন্তে তেওঁলোকৰ এডমিশ্যনটো ফ্ৰী কৰি দিয়া হ'ব। গতিকে এইটো এটা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ যে ৰেচন কাৰ্ডৰ জৰিয়তে যে গ্ৰেজুৱেশ্যন আপোনালোকে বিনামূলীয়াকৈ কৰিব পাৰিব যিকোনো গভৰ্ণমেণ্ট কলেজত। প্ৰাইভেটবিলাকত নহয়, গভৰ্ণমেণ্ট কলেজতে এইটো ফ্ৰীকৈ দিয়া হৈছে। ইয়াৰ উপৰিও কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে যোনসকল ল'ৰা ছোৱালী গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, যাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈ গ'ল, তেওঁলোকৰ যিহেতুকে চাকৰি পোৱা নাই তেওঁলোকে মাহে মাহে 2,500 টকাকৈ চৰকাৰে দিব। কিহৰ কাৰণে দিব? যে চৰকাৰী যিবিলাক চাকৰি ওলায় সেই চাকৰিবিলাক এপ্লাই কৰিবৰ কাৰণে কিছুমান টকা লাগে। সেই টকাটো যাতে সিহঁতে নিজৰ পকেটৰ পৰা খৰচ কৰিব নালাগে বা মা দেউতাকৰ পৰা ল'ব নালাগে, সেইকাৰণে এই 2,500 টকা প্ৰতি মাহে ল'ৰা ছোৱালীবিলাকক দিব যিমান দিন তেওঁলোকে চাকৰি নাপায়। আৰু এই টকা দি পেলাই তেওঁলোকে চৰকাৰী চাকৰি এপ্লাই কৰিব পাৰিব। গতিকে এই গোটেইকেইটা সুবিধা এতিয়া ৰেচন কাৰ্ডৰ জৰিয়তে দিয়া হৈছে। গতিকে যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে এই গোটেইখিনি সুবিধা লাভ কৰিব। আৰু যাৰ ৰেচন কাৰ্ড নাই তেওঁলোকে নতুনকৈ আকৌ আবেদন আৰম্ভ হ'ব ছেপ্টেম্বৰৰ পিছত, তেওঁলোকে ৰেচন কাৰ্ডটো আবেদন কৰি ল'ব। এইবাৰ চাগে লাষ্ট ৰেচন কাৰ্ডৰ এপ্লাই আৰম্ভ দিব, পিছত ৰেচন কাৰ্ড দিয়াটো বন্ধ কৰি দিব। গতিকে যোনে যোনে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকে আকৌ নতুনকৈ আবেদন কৰক আৰু সোনকালে ৰেচন কাৰ্ডটো কালেক্ট কৰক। আৰু যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে এই অক্টোবৰ মাহৰ পৰা দালি, চেনি, নিমখ, চাউলৰ লগত ফ্ৰীকৈ পাব। গতিকে যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে নিশ্চিন্ত থাকক, অৰুণোদয় পাব, দালি পাব, আৰু ল'ৰা ছোৱালীক কলেজত বিনামূলীয়াকৈ পঢ়াব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব। ধন্যবাদ।